আজি দেওবাৰ দিন তাৰপিছত আজি পোনপ্ৰথমে মই মোৰ কলিগছ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য আমাৰ মধুৰ্য দেখিয়াল ফুকন তেখেতে বহুত দিন মোৰ লগত আলাপ আলোচনা কৰি আছে যে তাৰ আগত কেইদিনমান আগত মোৰ লগৰবিলাকৰ লগত আমি ট্ৰেকিং হিচাপে আছে আৰু নিশ্চয় আমাৰ ইএম ডাঙৰীয়াৰ ভাল পাইছে। আজি ইএম ডাঙৰীয়াৰ তাৰ লগৰ গুৱাহাটী কিছুমান আৰু তেখেতৰ বহুত মানে ট্ৰেকিং ওপৰত বহুত মানে অভিজ্ঞতা আছে। তো আজি দিনটো ভাল আৰু আজি যি গৰম ইয়াত সুৰনাথ পি কাংঠিলাংছৰ ওচৰত ইয়াত সুৰনাথ পি ইয়াত ট্ৰেকিং কৰা মানে বহুত আনন্দ। আমি ধুনীয়া আহি থকাৰ সময়ত বহুত আমি পৰিকল্পনা কৰিছে যে আহিবলগীয়া দিনত এইখন ঠাই আমি ভাল ট্ৰেকিং স্পটে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত বনাব পাৰিম আৰু এই পৰিকল্পনা আৰু লগতে ইয়াতে নতুন যুৱকসকলকৈ বিশেষকৈ এই বিঠিলাংছৰ এই কাংঠিলাংছৰ এৰিয়াৰ এই নতুন যুৱতীসকলে উঠি আহিছে যে ইয়াত ভালকৈ তেওঁ সকলোৱেতো আৰু চৰকাৰী চাকৰিটো দিব নোৱাৰে, কিন্তু আমাৰ ইয়াত টুৰিজৰ পটেঞ্চিয়েল ইমানেই আছে। কিন্তু বিশেষভাৱে এতিয়া আমি কিছুমান সমল ব্যক্তিৰ লগত আমি আলাপ আলোচনা কৰিছে আহিবলগীয়া দিনত তেওঁলোকক আমি প্ৰশিক্ষণ দিম আৰু যাতে যেন তেওঁলোকৰ কাম কাজবিলাকৰ যেনেকৈ বেলেগ টুৰিজমৰ ক্ষেত্ৰত উন্নতি কৰি আছে আৰু নিশ্চয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত আমি নিশ্চয় কাৰ্বি আংলংখন ধুনীয়া কৰিব পাৰিম বুলি বহুত ডাঙৰ আশা আছে। আৰু ৰাইজৰ আপুনি কেনেধৰণৰ ইয়াত যি পৰ্যটক বিভাগৰ আপুনি দায়িত্বশীল এজন ইএম আৰু তাৰ পাছতে কাৰ্বি আংলং পৰ্যটক বিভাগৰ লৈ পেলাই বিভিন্ন সময়ত যি বাহিৰা মানুহ আহিব নিবিচাৰে বা বেলেগ পৰ্যটকসকল ইয়াত আহিব নিবিচাৰে তাক লৈ আপুনি কি ক'ব? আজি ইয়াত কাৰ্বি আংলংটো আগৰ নিচিনা নহয়, কিন্তু এতিয়াৰ বৰ্তমান দেখি আছে, কিন্তু আহি আছে আজিও প্ৰায় অকল গুৱাহাটীৰ পৰা নহয় অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আছে। আৰু এইটো ভুল ধাৰণা আপোনাৰ সকলোৰ ইয়াত আপোনাৰ চেনেল দ্বাৰা দি সকলো মই অনুৰোধ কৰিছে কাৰ্বি আংলং আহক। ইয়াত সকলোৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, যি ক্ষেত্ৰতে হওক আমাৰ পৰা সদায় সহায় সুযোগ পাব। চাওক, অসমৰ ভিতৰতে কাৰ্বি আংলং এখন সোণত সুৱগা এখন জিলা, যিখন জিলাক লৈ পিনে আমি অসমবাসীয়ে গৌৰৱ কৰোঁ। এই জিলাখনত এনেকুৱা কিছুমান সম্পদ আছে যিবিলাক সম্পদ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজে গম পাবৰ বাবে মোৰ বন্ধু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ টুৰিজিম বিভাগৰ ইএম ৰিতেশ সিংহী ডাঙৰীয়াই এক প্ৰচেষ্টা লৈছে। এই প্ৰচেষ্টাত আমি তেখেতক সহযোগ কৰিবৰ বাবে আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মোৰ বন্ধু ইয়ালৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই কাৰ্বি আংলংখন নৱনিৰ্মাণ কৰিবৰ বাবে যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাত যাতে আমি অকণ সহযোগ কৰোঁ, সেই সহযোগিতাই যাতে কাৰ্বি আংলংখনক আমি আগুৱাই লৈ যাব। এই ক্ষেত্ৰত আপোনালোকে জানে যে বৰ্তমানত যি নিবনুৱা সমস্যা সকলোতে গা কৰি উঠিছে। তো তেনে ক্ষেত্ৰত কাৰ্বি আংলঙৰ ভিতৰৰ অঞ্চলবিলাকত যাতে এই টুৰিজিমৰ এই বিভাগটোৰ জৰিয়তে এই দিশটোৰ জৰিয়তে আমাৰ স্থানীয় যুৱক যুৱতীসকলক যাতে সংস্থাপন দিব পাৰোঁ, ইয়াক যাতে এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিব তাৰ বাবে এটা প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাক বিগত আজি 3.5 বছৰৰ পৰা ৰিতেশ সিংহী ডাঙৰীয়াই টুৰিজিম বিভাগৰ দায়িত্ব লোৱাৰ পিছত তেখেতৰ এটা নেৰানেপেৰা প্ৰচেষ্টা আছিলে যে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত অৱস্থিত এনেধৰণৰ জলপ্ৰপাতক যাতে আমি ইয়াক আগুৱাই লৈ যাব পাৰোঁ, ইয়াক যাতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। এই ট্ৰেকিং কৰি পিনি আজি আমি ইয়াত প্ৰায় 3 ঘণ্টা ধৰি পিনি ট্ৰেকিং কৰি আহি পিনি ইয়াত এটা আমি উপভোগ কৰিছোঁ। ইয়াত আমি সকলোৱে গা ধুইছোঁ আৰু ইয়াৰ জৰিয়তে আপুনি অসমবাসীক আমি জনাব বিচাৰিছোঁ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি জনাব বিচাৰিছোঁ যে কাৰ্বি আংলঙলৈ আহক, কাৰ্বি আংলঙৰ যি শান্তি বাতাবৰণ ইয়াৰ মাজত উপভোগ কৰক আৰু কাৰ্বি আংলঙৰ এই পৰিৱেশৰ মাজত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মই এজন মাউণ্টেইনাৰ হয়, মই প্ৰফেচনেল মাউণ্টেইনাৰ। মই উত্তৰাখণ্ডৰ এটা মাউণ্টেইনাৰিং ইনষ্টিটিউটত ইনষ্ট্ৰাক্টৰ হয়, য'ত মই পাহাৰ বগাবলৈ পৰ্বতাৰোহণ শিকাওঁ। এতিয়া আজি মই মোৰ এই দাদাহঁতৰ মানে মাধুৰ্য ফুকন দা ইএম অনাৰেবল ইএম তেওঁৰ ইনভিটেশ্যনত মই ইয়াতে আহিলোঁ। ইমান কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলঙৰ ইমান ধুনীয়া ৱাটাৰফল এটা আহিছোঁ আৰু ইয়াতে আহিবলৈ দুৰ্গম পথ এটা আছে য'ত 3 ঘণ্টামান আমি আহিব লাগে। কিন্তু আমি এতিয়া আহি পেলাই এইটো মোৰ প্ৰথম অসমত, মানে মইতো বাহিৰত হিমাচল কাশ্মীৰ নেপাল উত্তৰাখণ্ড তাৰপিছত ইণ্ডিয়াৰ বাহিৰতো যেনে মানে চাউথ আমেৰিকাতো মই এক্সপিডিশ্যন বা এডভেঞ্চাৰ কৰিছোঁ, কিন্তু কাৰ্বি আংলঙত বা অসমত মই প্ৰথম আজি কৰিছোঁ। কিন্তু মই ভাবিছোঁ এইটো কৰি পেলাই মই এইটো দেখিছোঁ যে ইয়াতেও বহুত পটেঞ্চিয়েল আছে মানে আমাৰ এডভেঞ্চাৰ এক্টিভিটিৰ কাৰণে। চ' আমি ভাবোঁ আমি আগলৈও মানে
বহুত আমি কিবা পৰিকল্পনা ল'ব পাৰোঁ হাতত। আজিৰ দিনত আহি খুবেই ভাল লাগিছে। যোৱাকালি আমাৰ প্লেনটো আজি কিছুদিনৰ আগৰ পৰা চলি আছে, মোৰ লগৰীয়াখিনিৰ লগতে কৰি পিনে তাৰপিছত ফুকন দাই কোৱাৰ পিছততো খুব ভাল লাগিলে। সেইটো কাৰণে আমি প্ৰায় 15জন মানুহ গুৱাহাটীৰ পৰা আহিলো। ৰাতিপুৱা 5টামান বজাত ওলাই আহি ইয়াত প্ৰায় 5 কিলোমিটাৰ আমি ট্ৰেকিং কৰিছো। ট্ৰেকিং কৰি আহি ৰিভাৰৰ ওপৰেদি ট্ৰেকিং কৰি আহি ইয়াত মানে ৱাটাৰফলটো দেখা পাই এনেকুৱা ৱাটাৰফল মই দেখা নাই। মই বিভিন্ন ঠাইত অসমৰ ভিতৰত আৰু ভাৰতৰ বিভিন্ন ঠাইত মই ৱাটাৰফল গৈছো, চাইছো, কিন্তু তাৰ ভিতৰত ইয়াৰ যিটো ভিউ এইটো কাৰো কম্পেৰিজনত কোনো মানে কম্পেয়াৰ কৰিব নোৱাৰি। মানে খুব ভাল লাগিছে। আমি আৰু অসমৰ মানুহবোৰ ইয়ালৈ অহাটো বিচাৰো। ইনফেক্ট অসমৰ বাহিৰৰ মানুহবোৰো ইয়ালৈ অহাটো খুবেই বিচাৰো। মানে হৰ্ণাটপি ৱাটাৰফল মানে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা হয়তো অসমৰ আটাইতকৈ ডাঙৰ ৱাটাৰফলটো এইটোৱে হ'ব চাগে। আৰু এইটো যিটো ভিউ এইটো ক'তো পাব নোৱাৰি, মেঘালয়তো পাব নোৱাৰি। মানে সেইকাৰণে সকলো আহিব লাগে, এই বুলিয়ে মই কৈছো। আৰু আপোনাৰ পৰিচয়টো যদি জানো, আপুনি ক'ৰ পৰা? মোৰ পৰিচয়, মই গুৱাহাটীতে থাকো। মই প্ৰফেশ্যনতটো মই এজন ফিটনেছ কোচ হয়, আৰু মই লগতে অসমৰ একমাত্ৰ ক্ৰছ কাণ্ট্ৰি পেৰাগ্লাইডিং পাইলট হয়। অসমৰ বিভিন্ন ঠাইত মই পেৰাগ্লাইডিঙৰ ট্ৰায়েলছো কৰিছো, আৰু আমি গুৱাহাটীৰ কিছুমান ঠাইত আমি অলৰেডি পেৰাগ্লাইডিং কৰি আছো। ইনফেক্ট আমি কাৰ্বি আংলঙৰ বৈঠালংছতো যোৱা বছৰ এটা ট্ৰায়েল ফ্লাইট কৰিছো বৈঠালংছৰ ওচৰত। চ' ভাবো যে এনেদৰে যেতিয়া কি মানুহবোৰ আহিব আৰু আমাৰ অসমৰ লোকেল টুৰিজমটো প্ৰমোট কৰিব, আমি আউটডোৰ কৰি ভাল পাওঁ। চ' আমাৰ ট্ৰেকিং হওক আৰু পেৰাগ্লাইডিঙৰ কাৰণেতো ট্ৰেকিং খুবেই প্ৰয়োজন। আমি আহি খুব ভাল পাওঁ। আমি ফ্লাই কৰি, ট্ৰেকিং কৰি, হাইকিং কৰি, ৱাটাৰফল, ছুইম কৰি, এইবোৰ আউটডোৰ এক্টিভিটি আমাৰ সদায় ভাল পাওঁ। তো আৰু আহি যাম ভৱিষ্যতেতো আমি পাৰিলেতো ইয়াত ফ্লাই কৰিবলৈ আহিম। মানে তেনেকুৱা ধৰণৰ প্লানিং আছে নিশ্চয়।